নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, কালি আমি হিৰাগাঁও গাঁওবাসীৰ সমস্যা আপোনালোকৰ সন্মুখত তুলি ধৰিছিলোঁ। হিৰাগাঁও গাঁওবাসীয়ে কেনে এক দুৰ্বিষহ জীৱন যাপন কৰিছে, জীৱন যাত্ৰা তেওঁলোকৰ কেনেধৰণে যন্ত্ৰণাময় হৈ পৰিছে, সেই কথাখিনি আপোনালোকৰ সন্মুখত আমি সাৱলীলভাৱে তুলি ধৰিছিলোঁ। আৰু এই সংবাদটো প্ৰচাৰ হোৱাৰ পিছতে আমালৈ বিভিন্নজনে ফোন কৰিছিল। তাৰ ভিতৰত অন্যতম হ'ল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতা গৌতম দিহিঙীয়া। এক প্ৰতিবাদী কণ্ঠ, সামাজিক সমস্যাৰ পৰা জাতীয় জীৱনলৈ, জাতীয় সমস্যালৈকে এই যুৱকজনে নিৰবিচ্ছিন্নভাৱে কণ্ঠ নিগৰাইছে। আমগুৰি সমাজ জীৱনৰ পৰা জাতীয় জীৱনলৈকে যদি আমি লক্ষ্য কৰোঁ, গৌতম দিহিঙীয়াৰ যি সবল কণ্ঠ আমি একেমুখে স্বীকাৰ কৰিবই লাগিব। আমগুৰি সমষ্টি ৰক্ষা আন্দোলনৰ পৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈকে আৰু তাৰ লগতে আঞ্চলিক যিসমূহ সমস্যা, এইবোৰৰ ক্ষেত্ৰত সৰব ভূমিকা গ্ৰহণ কৰা ব্যক্তিসকলৰ, যুৱকসকলৰ অন্যতম হৈছে গৌতম দিহিঙীয়া। গৌতম দিহিঙীয়াই এতিয়ালৈকে যি আপোচবিহীন সত্তা বৰ্তাই ৰাখিছে, সি সঁচাকৈয়ে অনুকৰণীয় আৰু প্ৰশংসনীয়। প্ৰিয় দৰ্শকসকল, গৌতম দিহিঙীয়াৰ কথা আমি এই ক্ষেত্ৰত এইবাবে আনিব লগা হ'ল যে হিৰাগাঁও গাঁওবাসীৰ যি সমস্যা, সেই সমস্যাৰ লগত জড়িত হৈ পৰিছিল এই গৌতম দিহিঙীয়াহঁত। গাঁওবাসীৰ লগত একেলগে কণ্ঠ নিগৰাইছিল, চৰকাৰৰ দুচকুত পেলাইছিল কেনেদৰে হিৰাগাঁও গাঁওবাসীয়ে এক দুৰ্বিষহ জীৱন যাপন কৰিছে। উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা, ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা, আয়ুক্ত কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ সমগ্ৰ কাৰ্যালয়ত এই যিটো হিৰাগাঁৱৰ সমস্যা, এই সমস্যাটোৰ দৃষ্টি নিবদ্ধ কৰিছিল চৰকাৰৰ। আৰু যাৰ ফলত চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এদিন হিৰাগাঁও গাঁওবাসীৰ সন্মুখত উপস্থিত হৈছিল, কিন্তু তাৰ পিছতো চৰকাৰৰ যেন গা নলৰিল এই হিৰাগাঁওখনৰ প্ৰতি। ইয়াৰ পিছতে সৰব হৈ পৰিছে গৌতম দিহিঙীয়া, ক্ষোভ প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌতম দিহিঙীয়াই। আহক তেখেতে কি কয় আমি এবাৰ চাওঁ। আমগুৰি সমাজ জীৱনৰ লগত সম্পৃক্ত থকা আমগুৰি যি আসাম লাইভ 7 চেনেলৰ এটা নিউজ আচলতে আমি প্ৰত্যক্ষ কৰিলোঁ। আমি যি আমাৰ হিৰাগাঁও পথটো আচলতে বাৰিষা সময়ত 3 মাহ প্ৰায় জলমগ্ন হৈ থাকে, আৰু এই সন্দৰ্ভত আমি বিগত সময়ছোৱাত সদৌ টাইম ছাত্ৰ সন্থাই আচলতে সজোৰে আমি ইয়াত মাত মাতিছোঁ। যোৱা বছৰ যেতিয়া আপোনাৰ একাঠো পানী হৈছিলে, সেই সময়ত আমি মুখ্যমন্ত্ৰী কাৰ্যালয়, লগতে আমাৰ সেই সময়ৰ যি আমাৰ জিলা আয়ুক্ত আছিলে আদিত্য বিক্ৰম যাদৱ, তেখেতলৈ আচলতে গোটেই বিষয়টোলৈ মই জনাইছিলোঁ। আৰু তাৰ পিছতে তেওঁলোকৰ পদক্ষেপত আমাৰ PWD, তাৰপিছত আপোনাৰ যি আমগুৰি চাৰ্কুল অফিচ, আৰু লগতে আমগুৰি যি আপোনাৰ উন্নয়ন খণ্ড, আৰু লগতে আপোনাৰ যি দুৰ্যোগ প্ৰশমন বিভাগে আহি গোটেই বিষয়টো আচলতে পৰ্যালোচনা কৰিছিলে। তাৰপিছত তেওঁলোকে এখন কৰিলে যে এই গোটেই পথটো আচলতে নিৰ্মাণৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে, আৰু সেই গোটেই প্ৰস্তাৱটো আচলতে তাৰ পিছতো আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ, স্মাৰক পত্ৰৰ যোগেদি তেখেতক এই পথটো যাতে নিৰ্মাণ কৰি দিব পাৰে। তেওঁ যিহেতু গড়কাপ্তান লোক নিৰ্মাণ বিভাগৰ তেখেত মন্ত্ৰী হয়, আৰু তেখেতে গোটেই বিষয়টো আচলতে এটা টেণ্ডাৰ যোগেদি 44 লাখ টকাৰ এটা টেণ্ডাৰ ইতিমধ্যে আচলতে মুকলি হৈছে। কিন্তু দেখা গ'ল যে আপোনাৰ ডিচেম্বৰ মাহতে মুকলি হোৱা টেণ্ডাৰ, কিন্তু টেণ্ডাৰটো ইতিমধ্যে হৈ গৈছে, কিন্তু তাৰ পিছতো কিন্তু যি ঠিকাদাৰে আচলতে কাম পালে, আজি পৰ্যন্ত এই কামখিনি আগবঢ়োৱা নাই। আমি অসম লাইভ 7ক আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আহি পানি ইয়াত যি নিউজ কৰিছে, যি তেওঁলোকে এই গোটেই সমগ্ৰ বিষয়টো যে ৰাইজৰ কিমান অভাৱ অভিযোগ হৈছে, অসুবিধা হৈছে, এইসমূহ আচলতে ৰাইজৰ আগত যে উত্থাপন কৰিছে,
সমাজৰ আগত উত্থাপন কৰিছে। আমি অসম লাইভ 7ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এই গোটেই বিষয়টো আচলতে আমি টাইম ছাত্ৰ সন্থাৰ লগতে স্থানীয় জনসাধাৰণে যি ধৰণে সজোৰে প্ৰতিবাদ কৰি আচলতে এই পথটো আমি লোক নিৰ্মাণ বিভাগৰ পৰা আচলতে গোটেই নিবিদা প্ৰক্ৰিয়ালৈ আগবাঢ়িলে। নিবিদা ইতিমধ্যে সমাপ্ত হৈছে, কোনোবাই আচলতে নিবিদা লাভ কৰিছে, কোনোবা কণ্ট্ৰেক্টাৰে। তাৰ পিছতো কিন্তু কামখিনি কি কাৰণে আগবঢ়া নাই, কামখিনি আজি পৰ্যন্ত কাম এটা ইটাও আচলতে ইয়াত পৰা নাই। কেনেধৰণে কামখিনি লোক নিৰ্মাণ বিভাগে কিয় গাফিলতিৰ কাৰণে আচলতে এই কামখিনি আগবঢ়া নাই, নে কি অন্য কিবা অসুবিধা আছে আমি নাজানো। কিন্তু আমি আশা কৰিছোঁ যে অতি শীঘ্ৰে যাতে এই কামখিনি আগবাঢ়ক আৰু যাতে অহা বাৰিষাৰ সময়ত যাতে কোনো ইয়াত পথাচাৰী, কোনো ছাত্ৰ ছাত্ৰী যাতে অসুবিধাৰ সন্মুখীন নহয়, কোনো যাতে মানুহে ইয়াত এই পথটোৱে যাওঁতে যাতে পৰি অৱস্থা বেয়া হ'ব নালাগে। জলমগ্ন অৱস্থা যিসমূহ আচলতে স্থানীয় ৰাইজ সেই অঞ্চলত থকা গোটেই ৰাইজ আচলতে পানীত জলমগ্ন অৱস্থাত পানীত ডুবি থাকে, গোটেই ঘৰত পানী সোমাই যায়। যাতে এই গোটেই পৰিৱেশটোৰ পৰা পৰিত্ৰাণ দিয়ক চৰকাৰখনে, আমি তাকে কামনা কৰিছোঁ। আৰু পুনৰবাৰ অসম লাইভ 7এ এই যে গোটেই কথাখিনি যাতে উন্মোচন যে কৰিছে, আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চৰকাৰলৈ এটা অনুৰোধ যাতে অতি শীঘ্ৰে লোক নিৰ্মাণ বিভাগক আচলতে কৈ যাতে এই ঠিকাদাৰজনে যাতে কামখিনি আগবাঢ়ক, তাকে আমি কামনা কৰিছোঁ।